নগাঁও জিলাৰ আদিত্য হস্পিটেলত উত্তপ্ত পৰিস্থিতি। ৰূপহীহত জেঙনিগাঁৱৰ মুকছিদুল ইছলামৰ মৃত্যুক লৈ আদিত্য হস্পিটেলত উত্তপ্ত পৰিস্থিতি। উল্লেখ্য যে মুকছিদুল ইছলামে কৰ্মসন্ধানত কেৰালালৈ গৈছিল। কেইবাদিনমান পূৰ্বে গা অসুস্থতাৰ বাবে নিজ ঘৰলৈ উভতি আহিল। চিকিৎসাৰ বাবে চৰকাৰী হস্পিটেলত গৈছিল প্ৰথমে, কিন্তু পিছত উন্নত চিকিৎসাৰ বাবে আদিত্য হস্পিটেলত ভৰ্তি কৰিছিল। পৰিয়ালৰ লোকে সংবাদ মাধ্যমত কয় যে উন্নত চিকিৎসাৰ বাবে আদিত্য হস্পিটেললৈ অনাটোৱে কাল হৈ পৰিল মুকছিদুল ইছলামৰ। যোৱাকালি মৃত্যু হৈছিল মুকছিদুল ইছলামৰ, কিন্তু পৰিয়ালৰ লোকক জানিব দিয়া নাছিল বুলি অভিযোগ কৰে পৰিয়ালৰ লোকে সংবাদ মাধ্যমত। মৃতকৰ মুকছিদুল ইছলামৰ পৰিয়ালে ন্যায় বিচাৰি অসম চৰকাৰ আৰু প্ৰশাসনলৈ কাটৰ আহ্বান জনাইছে। কিমান বয়স হৈছিল? 23 বছৰ। কি নাম? মুকছিদুল হক। তাৰপিছত আপোনাৰ কি হয়? মোৰ ভাগিন। আচ্ছা, তাৰপিছত মোৰ ভাগিন এতিয়া মানে আমি ভাবিছো যে আদিত্য হস্পিটেলত আমি আগদিনাখন নিছিলো এই টাউনৰ হস্পিটেলত। নিয়াৰ পিছত তাৰ পৰা মানে আমি লৈ আহিছো, অলপ ভাল মানে চাইছো, নাৰ্ছিং হোমত লৈ আহিছো। আদিত্য হস্পিটেলত আনিছো যে আনাৰ পিছত সিহঁতে কৈছে ভৰ্তি কৰিব কাৰণে, আমি ভৰ্তি কৰি দিছো। ভৰ্তি কৰিছো, সিহঁতে আইচি ৰুমত নিছে। আইচি ৰুমত নিয়াৰ পিছত মানে আমি দেখিছো যে আমাৰ ল'ৰাটো অলপ ভাল হোৱা নাই। মানে এদিন দিছে চাবৰ কাৰণে, যিদিনাখন সোমাইছে তাৰ পিছদিনাখন আমাক দিছে চাবৰ কাৰণে দিছে। পিছত আমি কৈছো যে আমি লৈ যাম কি, আমি গুৱাহাটীলৈ জিএমচিত লৈ যাম কি, জিএমচিত লৈ যামগে কৈছো। আমাক মানে সিহঁতে দিয়া নাই, বোলো আৰু এদিন ৰাখক, ৰাখিলে অলপ ভাল পাব, আপোনালোকে নিব পাৰিব। এতিয়া ল'ৰাটো অলপ মানে সুস্থ আছে, অলপ কম মানে অলপ ভাল সুস্থ হ'ব, সুস্থ হলে আপোনালোকে নিব পাৰিব। আমি ভাবিছো এটা ল'ৰাই মাকজনী মানে এটা ল'ৰাই, 3টা ছোৱালী এটা ল'ৰা। আমি ভাবিছো তেতিয়াহ'লে ঠিকে আছে, যদি পইচা গলে যাক, ল'ৰাটো লাগিলে বাচি থাকক। তেনেকুৱা আমি কিছু ৰাখি দিছো। ৰাখি দিয়াৰ পিছত কালি কি কৰিলে, সিহঁতে কৈছে মানে এটা নাচ গৈছে, গৈ পেলাই কান্দিছে। কান্দি পেলাই কৈছে চহী এটা মাৰা। বোলো কিহৰ কাৰণে চহী লাগে? বোলো সেই ফাইট দিবলৈ, মুখেদি ফাইট দিব লাগে, ফাইটটো দিয়াৰ কাৰণে তোমালোকে চহী এটা মাৰা। তেতিয়া মানে সিহঁতে ডেথ হৈ গ'ল। ডেথ হৈ গ'ল মানে আমাক কোৱা নাই। পিছত কি কৰিলো, আমি আজি ৰাতিপুৱা 6000 টকা ঔষধ আনি দিছে। 6000 টকা ঔষধ আনি দিছে, মানে সিহঁতে কৈ আছে যে ভালে আছে, ভালে আছে। এতিয়া সিহঁতে ওলাব নিদিয়ে, কৈ আছে ৰাখিব লাগে। আমি কি কৰিছো, জোৰজবস্তি আমি কৈছো না আমি ঘৰত লৈ যাম, নহলে জিএমচিত লৈ যাম কৈ পেলাই জোৰজবস্তি আমি ওলাবলৈ বিচাৰিছো। বিচাৰাৰ পিছত কি কৰিলে, সিহঁতে কৈ আছে যে আমি বিলটো আপুনি কওকচোন কিমান হৈছে। সিহঁতে কৈছে 80000 টকা হৈছে। এতিয়াতো ল'ৰাবিলাক একেবাৰে দুখীয়া মানুহ, মানে পইচা পাতি নাই, মাটি বাৰীও বেছি নাই। মানে ভিটা মাটিটো আছিলে, ভিটা মাটিটো বন্ধকত দি দিলো 80000 টকা দি পেলাই আনি পেলাই দিছো। দিয়াৰ পিছত কৈ আছে কি যেন এতিয়া বোলো ভাল আছে। তে আমি দিনৰ 1টা বজাত আমি পইচা পাতি জমা দিলো। আজি এতিয়া দিনৰ 1টা বজাত আমি পইচাটো মানে দিছো 80000 টকা। দিয়াৰ পিছত কি কৰিলে, সিহঁতে মানে ওলাই দিব কৈ আছে, ৰবা 2টাৰ পৰা 1টাৰ পৰা 3টালৈকে আমি ৰৈ আছো। সিহঁতে মানে ওলাব বুলি ভাবি আছে। তেতিয়া ওলাই দিয়া নাই। পিছত আমি মানে কৈছো কি আমাৰ দেৰি হৈ আছে, আমাক ওলাই দিয়ক, আমি য'তে নিমতো আমি ইয়াত ৰখি নাথাকো নহয়। পিছত ওলাই দিছে মুখদি ফাইভ আছে আৰু হেৰি এটা ফাৰ্ম পিচ এটা আছে, মানে হেৰি নিচিনা। এইটো সিহঁতে হাতেৰে টিপি আছে আৰু বুকুটো মানে লৰি আছে। বুকুটো যে লৰি আছে, সিহঁতে মানে আৰু চিৰিজ আছে নহয়, বেজি চিৰিজ বিলাক, সেইবিলাক দি পেলাই কি মানে সোমাই আছে, মানে ফাইভত সোমাই আছে। পিছত মানে সিহঁতে মানে গাড়ীটো নিছে, তাত গাড়ীটো নি পেলাই মানে এটা গাড়ীত উঠাব অসুবিধা হৈ আছে। পিছত এই চিকিউৰিটি কৈ আছে ইয়াৰ পৰা আৰু সেইফালে লৈ যোৱাগে, লৈ পেলাই তোমালোকে উঠাব পাৰিবা, ভাল হ'ব। তেতিয়া মানে গাড়ীটো উঠাবলৈ বিচাৰিছে, মই মানে পাছফাল দি গৈছো, গৈ পেলাই ভৰি দুটা ধৰিছো। ইমান ঠাণ্ডা হৈ আছে ভৰি, মানে কি ক'ম আৰু। মই বোলে এইটোতো ডেথ হৈ গ'ল, মৰি গ'ল। এইটোতো আজিৰ মৰা নহয়, কালি ৰাতি মৰিছে। সিহঁতে বেজি মাৰিছে, কিহৰ কাৰণে মাৰিছে আমি গম নাপাওঁ। সিহঁতে বিলহে উঠাই আছে। এতিয়া থানাত আমি থানাক জনাই আছো। এতিয়া আমাৰ মানে এইটো মানে বিচাৰ লাগে, কি বিচাৰিছো পাব্লিকে বন্ধ কৰিব লাগে। এতিয়া তেতিয়া আমি ল'ৰাটোক সুধিছো যে এইটো যে ডেথ হৈ গ'ল, আগতে তোমালোকতো কোৱা নাই। ন্যায় বিচাৰিছো আমি, ন্যায়টো লাগে। এটা ল'ৰা মাক আৰু ল'ৰা চৰা নাই। আমাৰ পিছত মানে কিবা হাৱা এটা লাগিছিলে তাক, আমালোকে কিবা মানে গাঁৱতে মানে কিবা এইটো মানে কিবা দেখাইছো আৰু। তাৰপিছত মানে খোৱা যোৱা মানে কিবা নাখাহি ভালকে,
তাৰপিছত ভাবিছো মেডিকেলত লৈ পেলাই কিবা এটা খাবলৈ মেডিচিন এটা মাৰিম সি খাবলৈ পাৰিব তাৰপিছত ইয়াত আনিছো ইয়াত আদিত্য হস্পিটেলত আনিছো আনিছি আজি 4 দিন হৈ গ'ল যেদিনা কেৰেলা পৰা আহিছে সেদিনাই লৈ আহিছো মানে মেডিকেল দেখে পেলাই তাৰপৰা ইয়াত লৈ আহিছো তাত আহি পেলাই মানে 2 দিন 3-4 দিন হৈ গ'ল 3 দিনৰ মাজত মই আহিছো যেদিনা আহিছো তাৰপিছত মই গুচি গৈছো সিহঁতে তাত আছিলে আহাৰ পিছত মানে মই চাইছো চাই পেলাই মানে আমাৰ কিবা এটা স্লিপ দিছে মোক স্লিপটো লৈ পেলাই কিবা মেডিচিন আনি পেলাই দিছো 2000 মান মেডিচিন আনি পেলাই মই ঘৰত গুচি গৈছো তা ভালে আছে দাদা মই চাই পেলাই গৈছো মই চাইছো মোৰ দাদাও চাইছে চাই পেলাই গুচি গৈছো তাৰপিছত গুচি গৈছো কল কৰি আছো কথা পাতি আছো ঘৰত ইহঁতৰ লগত তাৰপিছত কৈ আছে যে মানুহটো ভালে আছে তা ঘৰত লৈ আহিছো পিছত মই কৈছো তা আমালোক মানে ঘৰত মিলাই পেলাই মানুহ কৈছো যে বিলটো বনাই পেলাই লাগিলে যিমান লগাই তাক লৈ পেলাই হা কৈছো হ'ব ঠিক আছে মই আজি লৈ পেলাই তা আজি ৰাতিপুৱা সিহঁতে মেডিচিন আনি পেলাই দিছে তাৰপিছত দেখিবলৈ নিদিয়ে আকৌ মানুহ গলে দেখিবলৈ নিদিয়ে চাবলৈ নিদিয়ে মানে আমালোক আদিত্য হস্পিটেলত মানে আমালোক চাবলৈ নিদিয়ে গলে মানে কি গলে মানে কি কয় যে পিছত দেখিবা এতিয়া দেখিব নালাগে মেডিচিন আমরা ট্রিটমেন্ট কৰি আছো কিবা সাৰ আহিছে এনেকা কৈ থাকে তা আমালোকে ভাবে সাৰ দেখি আছে যদি তা আমালোকে দিগদাৰ দি পেলাই কি কৰিম গুচি যাও তেনেকা আহি যাও তা আজি কৈছে যে পইচা লাগে 80000 টকা লাগে রিলিজ দি দিব কালি নিবলে বিচাৰিছিলো কালি তো দিয়া নাই আজি নিবলে কৈছে আজি নিবলে কালি নিবলে চাইছো কালি দিয়া নাই আজি দিব কৈছে পিছত আজি নিদিয়া সিহঁতে যা কৈছে আজি নিব নালাগে আৰু কিবা ট্ৰিটমেন্ট কৰিলে সিহঁতে মানে বাচি থাকিব মই কৈছো না আমালোক ঘৰত নিবলে ট্ৰিটমেন্ট লাগিলে বেলেগ কৰি লম তেজপুৰত পাগলাপাৰাত নিম কিবা ডিমাত কিবা হৈছে এইটো চাই লম মই টকা সেইটো মিলাই পেলাই আমালোকে দিছো গাঁৱৰ পৰা উঠাই পেলাই মানে কিবা কিবি দিছো কিবা মিলাই পেলাই পইচা উঠাই পেলাই মানে দিছো 80000 টকা উঠাই পেলাই দিছো তো তাৰপিছত মানে তাৰপিছত কি হল মানে মই আহি পেলাই চাইছো ডেট হৈ গ'ল মই ফাৰ্ষ্টৰ পৰাই লিড কৰি আছো ইয়াত আমাৰ যিজন মেনেজাৰ আছে কুলদীপ দা মই তাক আজি ফোন কৰিলো যে পেশেন্টটো মানে আমাৰ কি অৱস্থা ভাল হোৱাৰ আশা আছে নে নাই সিহঁতে ক'লে যে না আপোনাৰ যিটো পেশেন্ট আছে আৰু 2-3 দিন ৰাখিলে মানুহটো ৰিকভাৰী হৈ যাব তেনেহ'লে এতিয়া কি কৰা যায় আমি ৰাতিপুৱা মই এটা কথা কৈছো টোটেলি নাই যেন লাগি আছে তো ক'লো যে আমাৰ পেশেন্টটো ওলাই দি দিয়ক আমি গুৱাহাটী লৈ যাম সিহঁতে ক'লে আচ্ছা ঠিক আছে আপোনালোকে বিলটো পেড কৰক হেৰি মই কিন্তু না বিলটো আচ্ছা যাওক পেড কৰিলোঁ আমি বিলটো পেড কৰাৰ পিছত আমাক আইচিউৰ পৰা ওলাই দিলে ঠিক আছে আমি মানুহটো লৈ গুৱাহাটী লৈ যাম তেতিয়া আমি চালোঁ কিবা এটা বেলুনৰ দি এনেকৈ কৰি আছে কিন্তু টোটেলি মানুহটো মৰা কিন্তু কেতিয়া মৰিছে বা কি এতিয়া সিহঁতৰ ৰিপৰ্টটো আমাক নিদিয়ে মই কৈছোঁ যে মাজে কেতিয়া মৰিছে ৰাতি মৰিছে নে কালি মৰিছে না পৰহি মৰিছে এইটো এটা ৰিপৰ্ট আমাক দিবনে নাই কিন্তু আমাক নিদিয়ে কিয় নিদিয়ে এইটো মানে সিহঁতে আৰু ক'ব নোৱাৰে এতিয়া আমাৰ ছাৰহঁতো আহিছে ছাৰহঁতো সুধিলে কিন্তু সিহঁতকো নকয় আমাক এটাই আমাৰ দাবী যে আমাৰ আইচিউত থকা পেচেণ্টজন কেতিয়া মৰিছে আমাৰ সেইটো ৰিপৰ্ট লাগে আৰু আমাৰ এই যিটো আমাৰ আদিত্য হস্পিটেল আছে এইটোক আপোনালোকে চাব লাগে আমাৰ CM ছাৰকো অনুৰোধ কৰি আছোঁ যাতে আমাৰ ইয়াত এটা তদন্ত কৰিব লাগে যে মৰা মানুহ যে আইচিউত ৰাখি পেলাই পইচা লৈ আছে সিহঁতে যেতিয়া আমি পইচাটো দিছোঁ তেতিয়া মৰা মানুহটো আমাক ওলাই দিলে এইটো কি কথা আমাকতো জনাব লাগিছিল আগত কিন্তু গাৰ্জেনক একো জনোৱা নাই এইখিনি